দেখিছে আজি কঠীয়া পৰা হ'ল। কঠীয়া পাৰি দেখিছে আপোনালোকে, দেখিছে চাওক। কিনাৰতে এখন মোৰ ঘৰ আৰু কিনাৰতে সেইটো মোৰ ঘৰ আৰু ঘৰৰ কিনাৰ ইয়াতে মই বাৰীৰ কাষতে এখন মই কঠীয়া পাৰিলোঁ। দেখিছে, গতিকে এতিয়া চৰাইও আহিব, গতিকে চৰাই কুকুৰা হাঁহ আহিবৰ বাবে মই ৰখি থাকিব লগা হৈছে। দেখিছে বোকাও ধুনীয়া বোকা হৈ আছে। দেখিছে, আপোনালোকৰ আপুনি খেতি কৰে নাই সকলোৱে কমেণ্ট বক্সত জনাব। কি কৰিব, দুখীয়া জীৱন, চাকৰিৰ ওপৰত আশা কৰি লাভ নাই, গতিকে এয়া খেতিকে কৰোঁ। দেখিছে, আৰু দুদিনমানৰ পিছত আপোনালোকে পথাৰত গৈ দেখিব সোণালী ধাননি সেউজীয়া হৈ পৰিব পথাৰখন। এইটো লাহে লাহে গজি উঠিব লাহেকৈ। দেখিছে, দেখিছে দুখীয়া জীৱন, যেতিয়া খেতি নকৰিলেনো খাম কি? গতিকে কষ্ট কৰিছোঁ যেতিয়া দুবেলা দুমুঠি খাবলৈ। আজিকালি দেখিছে চাউল 1 কেজি দামে 40-50 টকা কেজি। গতিকে ইয়াতে অলপ মাটি আছে বাবে অলপ ধান দি পিনি কঠীয়া আহিছিলোঁ। দেখিছে আপোনালোকে, চাওক বন্ধু বান্ধৱীসকল। দেখিছে আজি আহাৰৰ 2 তাৰিখ, প্ৰথমটো সোমবাৰ আৰু ইংৰাজী 17 জুন। গতিকে দেখিছে আজি আহাৰৰ প্ৰথম দিনটোতে মই গতিকে দেখিছে আজি কঠীয়া পাৰিলোঁ। দেখিছে এইবোৰ ধান সিঁচা হৈছে। দেখিছে গুঠিছিলোঁ। ৰাতিপুৱা পানীৰ বৰ অভাৱ হৈছিল, বৰষুণ জাকো বৰ্তমান দিয়া নাই। গতিকে মই মটৰ আৰু এয়া ৱাটাৰ ছাপ্লাই পানী দি পিনি মই এই পানী সিঁচি ইয়াত মই কঠীয়া সিঁচিলোঁ। কিন্তু বতৰটো বৰ ধুনীয়া কৰিলে, কিন্তু অকণো বৰষুণ নাই। কিন্তু তথাপিও মটৰ আৰু ৱাটাৰ ছাপ্লাই পানী দিয়াৰ বাবে এইখিনি সম্পূৰ্ণ হৈ উঠিলে। দেখিছে কিনাৰে কিনাৰে, এইবোৰ কিনাৰে কিনাৰে আপোনালোকে দেখিছে। তাত আপোনালোকে দি আছে বাদাম লাহি আৰু এইখিনি চৈলাহী আৰু এইখিনি হৈছে আপোনালোকৰ বৰা ধান। দেখিছে ধুনীয়াকৈ এইখিনি। আৰু দুদিনমানৰ পাছত আপোনালোকৰ যেতিয়া ইয়াত পুলি হৈ উঠি আহিব, ডাঙৰ হৈ আহিব, পথাৰত আপোনালোকে ৰুব পৰা হ'ব। দুখীয়া জীৱনৰ এয়াই দেখিছে খেতি কৰা কিমান কষ্টকৰ। দেখিছে ধুনীয়া জেগাত কৈছোঁ এইপিনে। এতিয়া বৰ্তমান এখন মোৰ বাৰী দেখিছে আপোনালোকে, বাৰীৰ কিনাৰত সেইজোপা পাণ গছ দেখিছে আপোনালোকে, সেইজোপা পাণ গছ, তামোল গছ, কলগছ ৰুইছিলোঁ। মই আপোনালোকৰ আগৰ ভিডিঅ'ত মই পাইছিলোঁ, আপোনালোকে দেখুৱাইছিলোঁ। আৰু তাৰ কিনাৰতে এডোখৰ মই মাটি মই খেতি কৰিব পাৰোঁ, কিন্তু মই খেতি নকৰোঁ। ইয়াত মই বৰ্তমান মই ইয়াত কঠীয়া সিঁচোঁ বাবে ইয়াত হেৰি কৰা নহয়। দেখিছে, যদি মোৰ ভিডিঅ' চাই সকলোৱে ভাল পায়, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' সকলোকে দি যাব পাওঁ। শেষত এটাই মই সকলোকে ক'ম, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক। জীয়াই থকা দিনকেইটা সদায় যেন কৰ্মৰে আগবাঢ়ি যাওক আৰু আগন্তুক আহি থকা দিনবোৰ যেন সদায় সুখ শান্তি আৰু সমৃদ্ধিময় হয় পাৰ হয়, তাকে কোৱা সপোন নিবাকৈ মাই নাই। আজি মই এই কঠীয়াতলিৰ পৰা বাই বাই।